সহায় কৰিবলৈ আইনৰ কোন হয় তেওঁ ইলেকশ্যন কমিশনাৰ নেকি বা ডিচি কি কয় জিলা প্ৰশাসনৰ কিবা অফিচাৰ নেকি তেওঁৰ সহায় কিয় লাগিব ইয়াতে কোনো সহায় নালাগে নহয় সব ইলেকশ্যন প্ৰচেছৰ লগত যিসকল জড়িত বিএলওৰ পৰা আৰম্ভ কৰি বিএলএৰ পৰা আৰম্ভ কৰি চিফ ইলেকশ্যন কমিশনাৰলৈকে এটা চিষ্টেমত কৰে তেওঁলোকে এই কামবিলাক কৰিব তেওঁ সহায় কৰাৰ কোন হয় অস্তিত্বহীন মানুহ এজনৰ এই ধৰণৰ কথা কৈ ভয় ভাবুকি দি শুনিছে নহয় 26লৈকে চাব কংগ্ৰেছ শূন্য কৰিব তেওঁ নিজের স্থিতি নাই নিজে সমষ্টি বনাই লল তাতে টঙ্কেশ্বৰ ৰাভা এই বহিৰাগত মন্ত্ৰী তাতে এসটি ফেলাইছে দিলে তাতে মাত মাতিব নোৱাৰে আৰু তেওঁ ভয় ভাবুকি দিলাম নাই তেওঁ ভয় খাই জানো কোনো তেওঁ ভয় দেখায় তেওঁ ভাবে মই মকচাই সব ভয় খায় তেওঁ কোনো ভয় নাখায় নহয় ৱাৰ্নিং দিয়ে ভোট ৱাৰ্নিং দি লোৱা যায় তেওঁলোকক সাপোর্ট নকৰিলে সহায় নকৰে সহায় নালাগে নহয় তেওঁ সাংবিধানিক পদত বহি থকা আমি বিধায়কসকল আছো নহয় ৰাইজৰ কাৰণে তেওঁৰ সহায় নালাগে নহয় আমাক কংগ্ৰেছ শূন্য কৰিব গোৱালপাৰা জিলাত লিখি ৰাখক কাশ্যপ ডাঙৰীয়া গোৱালপাৰাত 4জন বিধায়ক কংগ্ৰেছৰ আছিল এইবাৰো কংগ্ৰেছ দলৰ হ'ব আপোনালোকৰ হাৱা তুলি আছিল এতিয়া দুধনৈ সমষ্টি তেওঁলোকৰ হ'ব হাতবাৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া হেলিকপ্টাৰ লৈ আহিছিল তথাপিতো দুধনৈ সমষ্টি উদ্ধাৰ কৰিব পৰা নাছিল তেতিয়াতো একেবাৰে জয় মই এতিয়াতো বিজেপিৰ জয় মই নহয় তেতিয়াতো বিৰাট ভাল সেই ইহঁতে দুধনৈত তেওঁলোকে হাৰি আছে লিখি লওক সপোন দেখা বাদ দিয়ক বাস্তৱটো কওক বাস্তৱ 4জন বিধায়ক কংগ্ৰেছ দলৰ আৰু অহাবাৰো 2026 নিৰ্বাচনত মই আপোনালোকক আজি কৈছো ৰিজাল্টৰ দিনা আকৌ প্ৰেছ মিট দি মই কম যে এই 4জন বিধায়ক যে কৈছিলো তেতিয়াও মই চ্যালেঞ্জ কৰিছিলো 4জন বিধায়ক অফেন কৈছিলো কংগ্ৰেছ দল হ'ব আজিও কলো গোৱালপাৰা জিলাত 4টা বিধায়ক কোনো শক্তিয়ে ৰক্ষা কৰিব নোৱাৰে কংগ্ৰেছ দলৰ আসামীজন মেইন অপৰাধীজনে তেওঁ নিজে স্বীকাৰ কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰাইছে তেওঁ নিজে কৈ আছে এতিয়া আইনত গলে তেওঁ 1 নম্বৰ আসামী হ'ব আৰু তাৰ পিছতো ডিসি নোটিস দিয়াৰ পিছতো যদি সেই ইলেকশনৰ যেটো নিয়ম গাইডলাইন যদি কোনোবা ভংগ কৰিছে তাৰ নিশ্চয় তাৰ ব্যৱস্থা প্ৰশাসনে ল'ব কিমান কাম বাঢ়াইছে মানে ইলেকশন প্ৰসেসটো কেনেকৈ মানে বেমেজালি কৰাৰ চেষ্টা কৰিছিল সবখন এইটোতো টোটালি আইন ভংগ কৰিছে আৰু ভংগ কৰিছে মানে হিমন্ত বিশ্ব শৰ্মাই কৰাইছে গতে আইনৰ সন্মুখত শাস্তি হ'বই লাগিব যিসকলে প্ৰশাসনে এইটো ওলাবই লাগিব কোনে কৰিল সেই নিৰ মানুহজনক কোনে মাতি আনিল হে ভোটাৰ আইডি কাৰ্ড ইপিক নাম্বাৰটো কোনে ইউজ কৰিলে নামটো কোনে ইউজ কৰিলে ফোন নম্বৰটো কোনে ইউজ কৰিলে নিশ্চয় প্ৰশাসনে এইটো ওলাই ল'ব আমি দাবী জনাম কংগ্ৰেছৰ ফালৰ পৰা আইনি কিবা না এই ক্ষেত্ৰতো আপোনালোকে গমে পাইছে প্ৰেছ মিট কৰিছে নিশ্চয় আইনি ব্যৱস্থা ল'ব যি হিচাপত তেওঁ আগবাঢ়ি আছে ইতিমধ্যে গম পাইছে আমাৰ সিনিয়ৰ এডভোকেট ৰশিদ চৌধুৰী সাহেব তেওঁ বেলেগ প্লেটফৰ্মৰ পৰা কৈছে যে এই ধৰণৰ যদি আৰু অসাংবিধানিক কথাবিলাক কৈ থাকে সুপ্ৰিম কোৰ্টত যাবলৈ আমি বাধ্য হ'ম আৰু আমি দলেও আমি বাধ্য হ'ম যদি এনেকুৱা আৰু কথা বতৰা